নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 24 মে। এইমাত্ৰ অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত ৩,০০০ টকা সোমাই গ'ল। অৰুণোদয় আঁচনিৰ ৫টা নতুন নিয়ম ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কোনে কোনে অৰুণোদয় আঁচনিৰ টকা লাভ কৰিব? যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ'ডিং কৰিছে, চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা হয় 2টা কিস্তি একেলগতে লাভ কৰিব আপোনালোকৰ বেংক একাউণ্টত। আত্মসহায়ক প্ৰতিজন মহিলাৰ বেংক একাউণ্টত ৩৫,০০০ টকা সোমাই দিব যদি আপুনি ১০,০০০ টকা চেক পোৱা নাছিলে। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, লাভ কৰিব 5টা নতুন সামগ্ৰী। কেৱল ইয়াৰ নহয়, পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত ২,০০০ টকাৰ পৰিৱৰ্তে ২,৭৫০ টকা সোমাই দিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। অৰুণোদয়ক লৈ ৰাজ্যত প্ৰযোজ্য হ'ল নতুন নিয়ম। 5টা নিয়ম মানিলেহে লাভ কৰিব আপুনি চৰকাৰী ধন। অৰুণোদয় আঁচনিৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছেনে? তেনে ক্ষেত্ৰত আজিৰ পৰা 5টা নতুন নিয়ম সলনি হৈছে। 5টা নতুন নিয়মৰ জৰিয়তে আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ ১,২৫০ টকাৰ পৰিৱৰ্তে ৩,০০০ টকা সোমাই দিব। অৰুণোদয় আঁচনিৰ তালিকাত নাম থাকিলে পুনৰ ভেৰিফিকেশ্যন কৰিব লাগিবনে? বহুতৰ মনত বহুতো ধৰণৰ প্ৰশ্ন উত্থাপিত হৈছে। আজিৰ ভিডিঅ'ত সম্পূৰ্ণকৈ ডিটেইলছ সহকাৰে জানিব পাৰিব। ৯,০০০ টকা পৰ্যন্ত লাভ কৰিব অৰুণোদয় আঁচনিৰ ধনৰাশি। প্ৰথম নিয়ম, পৰিয়ালৰ সকলো সদস্যৰ আধাৰ কাৰ্ড সংযোগ কৰিব লাগিব। এতিয়াৰ পৰা অৰুণোদয় আঁচনিৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিবলৈ আগতে যিজন ব্যক্তিৰ নাম অন্তৰ্ভুক্ত কৰিব সেইজন ব্যক্তিৰ আধাৰ কাৰ্ড লাগিছিল। এতিয়াৰ পৰা ঘৰৰ সকলো সদস্যৰে অৰুণোদয় আঁচনি পাবলৈ হ'লে আধাৰ কাৰ্ড প্ৰয়োজন হ'ব। দ্বিতীয় নিয়ম হৈছে স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ থাকিব লাগিব। তৃতীয় নিয়ম হৈছে বেংক একাউণ্টৰ ডিবিটিৰ সুবিধা এক্টিভ কৰি ৰাখিব লাগিব। যদি আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনি টকা ল'ব বিচাৰে, তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টৰ সৈতে ডিবিটি লিংক থকাটো বাধ্যতামূলক। যদি আপোনাৰ ডিবিটি লিংক নাই, তেনে ক্ষেত্ৰত আপুনি বেংকত গৈ অতি সহজতে আধাৰ কাৰ্ড, বেংক একাউণ্ট লগতে পান কাৰ্ডটো জমা দি ডিবিটি লিংক কৰাই ল'ব পাৰিব। যিসকল হিতাধিকাৰীয়ে কেনেকৈ চেক কৰিব আধাৰ কাৰ্ডৰ লগত ডিবিটি লিংক হৈ আছে না নাই, তেনে ক্ষেত্ৰত আধাৰ কাৰ্ডটো লৈ আপুনি বেংকত যাওক, নিশ্চয় সবিশেষ তথ্য জানিব পাৰিব ডিবিটি লিংক হৈ আছে না নাই। চতুৰ্থ নিয়ম হৈছে পৰিয়ালত কোনো চৰকাৰী চাকৰিয়াল থাকিব নালাগিব। আপোনাৰ ঘৰত কোনো ধৰণৰ চৰকাৰী চাকৰিয়াল ব্যক্তি আছে নেকি? যদি আছে, অৰুণোদয় আঁচনিৰ তালিকাত নাম থাকিলেও নাম কৰ্তন কৰা হ'ব। পঞ্চম নিয়ম হৈছে সকলো নথি পত্ৰ আপডেট হৈ থাকিব লাগিব। আপোনাৰ যিখিনি নথি পত্ৰ দিয়ে আপুনি অৰুণোদয় আঁচনি ল'ব, সেইখিনি সকলো নথি পত্ৰতে একে নাম থাকিব লাগিব। লগতে ডেট অফ বাৰ্থ সকলোখিনি একেই থাকিব লাগিব। যদি ভুল হয়, তেনে ক্ষেত্ৰত এই আঁচনিৰ পৰা আপুনি অযোগ্য হ'ব। অৰুণোদয় আঁচনি এতিয়াৰ পৰা নতুন নিয়ম সলনি হৈছে। ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ। অৰুণোদয় আঁচনিৰ তালিকাত নাম থাকিলে আপোনাৰ বাবে কেইবাটাও নতুন নিয়ম সলনি হৈছে। এইকেইটা ষ্টেপ ফ'ল' কৰিলেহে আপুনি লাভ কৰিব নতুনকৈ অৰুণোদয় আঁচনিৰ সুবিধা। যদিও অৰুণোদয় আঁচনিৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে, তেনে ক্ষেত্ৰত 2 দিনৰ ভিতৰতে আপোনাৰ বেংক একাউণ্টত ১,২৫০ টকাৰ পৰিৱৰ্তে ৩,০০০ টকা সোমাই দিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমীয়া গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, চৰকাৰী প্ৰশিক্ষণ লাভ কৰিবলৈ সাজু হওক আপুনি। এই কেইবিধ নথি পত্ৰ হ'লে আপোনাৰ বেংক একাউণ্টত চৰকাৰী ঘৰৰ প্ৰথম কিস্তি নহয় 2টা কিস্তি একেলগতে সোমাই দিব। চৰকাৰ গঠনৰ পূৰ্বে লাখ লাখ বিনামূলীয়া প্ৰশিক্ষণ প্ৰদানৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নতুনকৈ 15 লাখ পৰিয়ালক দিয়া হ'ব চৰকাৰী প্ৰশিক্ষণ। পূৰ্বে 22 লাখ লোকক দিয়া হৈছিল বিনামূলীয়াকৈ চৰকাৰী ঘৰ। সামাজিক মাধ্যমযোগে ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পূৰ্বে যদি প্ৰশিক্ষণ লাভ কৰা নাছিল, এইবাৰ আপুনি কৰক আবেদন, লগে লগে লাভ কৰিব চৰকাৰী ঘৰ। আধাৰ কাৰ্ডৰ সহায়তে কৰিব পাৰিব eKYC। এখন ৰঙীন ফটো আৰু আধাৰ কাৰ্ড জমা দিয়াটো বাধ্যতামূলক। সকলোৰে চিনাক্ত কৰা হ'ব কেঁচা ঘৰ থকা ৰাজ্যৰ হিতাধিকাৰীসকল। পৰিয়ালৰ সকলো সদস্যৰে থাকিব লাগিব আধাৰ কাৰ্ড। এতিয়াৰ পৰা এজন ব্যক্তিৰে আধাৰ কাৰ্ড দিলে নহ'ব, পৰিয়ালৰ সকলো সদস্যৰে আধাৰ কাৰ্ড প্ৰয়োজন হ'ব। এতিয়াৰ পৰা চৰকাৰী ঘৰ ল'বলৈ হ'লে এজন ব্যক্তিয়ে পাব পৰিয়ালত চৰকাৰী ঘৰৰ সুবিধা। হিতাধিকাৰী থাকিব লাগিব বেংক একাউণ্ট। প্ৰয়োজন হ'ব MG কাৰ্ড, জব কাৰ্ড। আপোনাৰ জব কাৰ্ড আছেনে? যদি জব কাৰ্ড নাই, আপুনি পঞ্চায়তৰ জৰিয়তে এখন নতুনকৈ জব কাৰ্ড বনাই ল'ব পাৰিব। যদি আপোনাৰ জব কাৰ্ড আছে, আপোনাৰ জব কাৰ্ডটো ব্লক হৈ আছে না নাই, এক্টিভ হৈ আছে না নাই, সেয়া আপুনি চেক কৰক। যদি জব কাৰ্ডটো ঠিকেই থাকে, তেনে ক্ষেত্ৰত আধাৰ কাৰ্ড আৰু বেংক একাউণ্ট লিংক কৰিব লাগিব জব কাৰ্ডৰ লগত। নহ'লে কিন্তু আপোনাৰ বেংক একাউণ্টত মিস্ত্ৰী খৰচৰ লগতে কেইবাটাও আঁচনিৰ টকা নোসোমায়। দুচকীয়া বাহন থাকিলেও এতিয়াৰ পৰা লাভ কৰিব আপুনি চৰকাৰী ঘৰৰ সুবিধা। মাহিলী উপাৰ্জন 15,০০০ টকা
টকা হ'লেও পাব আপুনি চৰকাৰী ঘৰ 5 একৰ মাটি থাকিলেও পাব আপুনি বিনামূলীয়াকৈ চৰকাৰী ঘৰ যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ'ৰিং কৰিছে অতি শীঘ্ৰে চৰকাৰী ঘৰ দুটা কিস্তি একেলগতে ৰিলিজ কৰা হ'ব যিসকল হিতাধিকাৰী আবেদন কৰিব পৰা নাই একেখন নথিপত্ৰ থাকিলে নতুনকৈ চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিব পাৰিব কেনেকৈ জিঅ' টেকিং কৰিব যদি আপোনালোকৰ ভিডিঅ' লাগে নিশ্চয় কমেণ্ট কৰক নেক্সট ভিডিঅ'ত জনাই দিম তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ দেশত আধাৰ কাৰ্ডক লৈ প্ৰযোজ্য হ'ল নতুন নিয়ম আপোনাৰ আধাৰ কাৰ্ড সক্ৰিয় কৰি ৰাখিবলৈ কৰিব লাগিব এই তিনিটা গুৰুত্বপূৰ্ণ কাম এতিয়াৰ পৰা কেৱল অনলাইনযোগে হ'ব আধাৰ কাৰ্ড আপডেট নাম ঠিকনা মোবাইল নম্বৰ আপডেট কৰিবলৈ ভৰিব লাগিব ৭৫ টকা ফিংগাৰপ্ৰিণ্ট ফটো আপডেট কৰিবলৈ ভৰিব লাগিব ১২৫ টকা ২০২৬ চনৰ ১৪ জুনলৈকেহে বিনামূলীয়া হ'ব অনলাইন ডকুমেণ্ট আপডেট পান কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড লিংক নকৰিলে পৰিব আপুনি বিপদত আধাৰ OTP ভেৰিফিকেশ্যন কৰি আপুনি কৰিব পাৰিব KYC আপডেট পৰিয়ালৰ পৰা কেৱল অনলাইন যোগেহে আধাৰ OTP ভেৰিফিকেশ্যন কৰি কৰিব পাৰিব KYC এতিয়াৰ পৰা কেৱল অনলাইন যোগেহে হ'ব আধাৰ কাৰ্ড আপডেট দেশৰ আধাৰ কাৰ্ডক লৈ প্ৰযোজ্য হ'ল নতুন নিয়ম আপোনাৰ আধাৰ কাৰ্ড আছে নেকি তেনে ক্ষেত্ৰত এইসমূহ আপডেট আপুনি 14 দিনৰ পূৰ্বে কৰিব পাৰিব ইয়াৰ পিছত যদি আপুনি কৰিবলৈ যায় তেনে ক্ষেত্ৰত আপুনি অধিক পৰিমাণে ধন ভৰিব লাগিব সেয়েহে যদি আপোনাৰ আধাৰ কাৰ্ড আপডেট কৰিবলগীয়া আছে অতি শীঘ্ৰে আপডেট কৰি লৈ লওক আৰু আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে আপডেট কৰি লৈ ল'ব পাৰে তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ বৃহৎ খবৰ আহি পৰিছে অৰুণোদয়ৰ সবতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা চেনি দালি মিঠাতেল নিমখ হ'ব সম্পূৰ্ণ বিনামূলীয়া যদি আপোনাৰ ৰেচন কাৰ্ড আছে এইকেইবিধ সামগ্ৰী সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব আপুনি প্ৰতিটো ৰেচন কাৰ্ডৰ পৰিয়ালক আধা কেজিকৈ চাহপাতো প্ৰদান কৰা হ'ব বুলি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি প্ৰদান কৰিছে আপোনাৰ ৰেচন কাৰ্ড আছেনে তেনে ক্ষেত্ৰত একজনৰ পৰা এইকেইবিধ সামগ্ৰী আপুনি পাব পাৰে যদি আপোনাৰ ৰেচন কাৰ্ড নাই নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব চৰকাৰ আহিলে আগন্তুক দিনত ইয়াৰ বিষয়ত চিন্তা চৰ্চা কৰা হ'ব বুলি ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে বৃহৎ খবৰ যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপুনি এইকেইবিধ সুবিধা পালে নাই যদি আপুনি পোৱা নাই তেনে ক্ষেত্ৰত আপুনি এতিয়াৰ পৰা দিব পাৰিব অভিযোগ লগতে KYC কৰিব লাগিব KYC কৰাৰ পিছতে আপুনি ৰেচন সংগ্ৰহ কৰিব পাৰিব যিসকল হিতাধিকাৰী ৰেচনৰ চাউল চেনি দালি নিমখ সংগ্ৰহ কৰি আছে সেইসকল হিতাধিকাৰী একো কৰিব নালাগে যদি আপুনি এতিয়ালৈকে KYC কৰা নাই আপুনি একজনৰ পৰা 10 দিনৰ ভিতৰতে KYC কৰিব লাগিব KYC কৰাৰ পিছতে আপুনি মিঠাতেল আৰু আধা কিলোকৈ লাভ কৰিব চাহপাত কিন্তু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেতিয়াৰ পৰা বিনামূলীয়াকৈ প্ৰদান কৰিব এতিয়ালৈকে ডেট ঘোষণা কৰা নাই যেতিয়া ঘোষণা কৰিব নিশ্চয় সম্পূৰ্ণকৈ জনাই দিম তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ অসমলৈ আহিছে ভয়ংকৰ গ্ৰীষ্ম প্ৰবাহ বংগ হ'ব তাপমাত্ৰাৰ সৰ্বকালৰ সকলো অভিলেখ ৰাজধানী দিল্লীত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে দিল্লীকে ধৰি উত্তৰ আৰু মধ্য ভাৰতত গ্ৰীষ্ম প্ৰবাহে লৈছে ভয়ংকৰ ৰূপ 49 ডিগ্ৰীলৈ বাঢ়িছে গৰমৰ প্ৰকোপ উত্তৰ প্ৰদেশৰ পাৰাস্তম্ভ হৈছেগৈ 47ৰ পৰা 48 ডিগ্ৰী পৰ্যন্ত ৰাজস্থানত তাপমাত্ৰাই চুইছেগৈ প্ৰায় 48.3% আপোনাৰ গাঁও অঞ্চলত বৰ্তমান পাৰাস্তম্ভই কিমান চুইছে নিশ্চয় কমেণ্ট কৰি জনাই দিব মহাৰাষ্ট্ৰতো পাৰাস্তম্ভ 44.8 ডিগ্ৰী চেলচিয়াছ দিল্লীৰ পাৰাস্তম্ভ হৈছেগৈ 45ৰ পৰা 46 ডিগ্ৰী পৰ্যন্ত মহাৰাষ্ট্ৰৰ নাগপুৰত তাপমাত্ৰাই চুইছেগৈ প্ৰায় 45 ডিগ্ৰী চেলচিয়াছ উত্তৰ প্ৰদেশৰ আৰু প্ৰাগৰাজত তাপমাত্ৰাই চুইছেগৈ 45.8 ডিগ্ৰী পৰ্যন্ত অসমলৈ আহি আছে ভয়ংকৰ গ্ৰীষ্ম প্ৰবাহ আৰু অসমতে ভয়ংকৰ পৰিস্থিতি হ'ব তাপমাত্ৰাৰ ইয়াক লৈ আগতীয়াকৈ আগজাননী জাৰি কৰা হৈছে লগতে এছঅপিও প্ৰকাশ কৰা হৈছে এছঅপিত কি উল্লেখ কৰা আছে নিশ্চয় নেক্সট ভিডিঅ'ত জনাই দিম বৰ্তমান আপোনাৰ জিলাত বৰ্তমান গৰমৰ প্ৰকোপ কেনেকুৱা বা কিমান ডিগ্ৰী চেলচিয়াছলৈকে উঠে নিশ্চয় কমেণ্ট বক্সত জনাই দিব তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ আগন্তুক 3 দিনলৈ ৰাজ্যত হ'ব প্ৰচণ্ড ধুমুহা আৰু বৰষুণ অসমকে ধৰি উত্তৰ পূবত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট প্ৰতি ঘণ্টাত 50ৰ পৰা 60 কিলোমিটাৰ বেগত আহিব পাৰে ধুমুহা আৰু বৰষুণ 23, 24 আৰু 25 মেত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট বতৰ বিজ্ঞান কেন্দ্ৰই 24খন জিলাত জাৰি কৰা হৈছে এলাৰ্ট বৰপেটা বঙাইগাঁও গোৱালপাৰা কোকৰাঝাৰত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট তিনিচুকীয়া ডিব্ৰুগড় চৰাইদেউ ধেমাজি কেৱল এয়াই নহয় লখিমপুৰ গোলাঘাট কাৰ্বি আংলং ডিমা হাছাও সমান্তৰালকৈ কাছাৰ হাইলাকান্দি শ্ৰীভূমি পশ্চিম কাৰ্বি আংলং হোজাই কামৰূপ মেট্ৰ' কামৰূপ বজালি বাক্সা আৰু চিৰাং ধুবুৰী আৰু দক্ষিণ শালমাৰাত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে প্ৰয়োজন নহ'লে আপুনি নিশা ঘৰৰ পৰা নোলাব সাৱধান হওক আৰু আজিৰ ভিডিঅ' যিমান পাৰে সকলোৱে শ্বেয়াৰ কৰি ৰাখিব তাৰ পিছত
অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী সভাই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ আহি গ'ল নতুন নিৰ্দেশনা ৰাজপথত বাহন ওলোৱাৰ পূৰ্বে আপুনি সাৱধান হওক হিৰ'ব লাগিব হাজাৰ হাজাৰ টকা সুৰাপান কৰি গাড়ী চলালে 10,000 টকাৰ জৰিমনাৰ লগতে 6 মাহৰ জেল নিশ্চিত পুনৰ একে বিল কৰিলে 15,000 টকাৰ জৰিমনাৰ লগতে 2 বছৰ পৰ্যন্ত জেল হ'ব নিশ্চিত সেট বেল্ট ব্যৱহাৰ কৰি যদি আপুনি গাড়ী নচলায় তেনে ক্ষেত্ৰত 1,000 টকাৰ জৰিমনা বিহা হ'ব হেলমেট নোহোৱাকৈ গাড়ী চলালে 1,000 টকাৰ জৰিমনাৰ লগতে 3 মাহলৈ বাতিল হ'ব লাইসেন্স মোবাইল ফোন ব্যৱহাৰ কৰি গাড়ী চলালে 5,000 টকাৰ জৰিমনা বিহা হ'ব লাইসেন্স নোহোৱাকৈ গাড়ী চলালে 5,000 টকাৰ জৰিমনা বিহা হ'ব আপোনাৰ ঘৰত 2চকীয়া 4চকীয়া বা 3চকীয়া বাহন আছে নেকি তেনে ক্ষেত্ৰত আজিৰ পৰা আপুনি সাৱধান হওক কিয়নো কেইবাটাও নতুন নিৰীখ ঘোষণা কৰিছে 2চকীয়া বাহনত 3জন উঠিলে 1,000 টকাৰ জৰিমনা বিহা হ'ব কেৱল ইয়াই নহয় ইঞ্চুৰেঞ্চ নোহোৱাকৈ গাড়ী চলালে 2,000 টকাৰ জৰিমনাৰ লগতে 3 মাহৰ জেল নিশ্চিত বাৰে বাৰে এনে ফুল কৰিলে 4,000 টকাৰ জৰিমনা বিহা হ'ব আপোনাক প্ৰদূষণৰ প্ৰমাণপত্ৰ নাথাকিলে ভৰিব লাগিব 10,000 টকাৰ জৰিমনা আৰু 6 মাহৰ জেল বিপদজনকভাৱে গাড়ী চলালে 5,000 টকাৰ জৰিমনা বিহা হ'ব ৰাজহুৱা পথত ষ্টাণ্ট বা ৰেচিং কৰিলে 5,000 টকাৰ জৰিমনা বিহা হ'ব অভাৰলোড কৰিলে 20,000 টকাৰ জৰিমনা বিহা হ'ব নতুনকৈ কেইবাটাও এছঅপি জাৰি কৰা হৈছে ভিডিঅ'টো যিমান পাৰে সকলোৱে শ্বেয়াৰ কৰি সকলোকে জনাই দিব কম বয়সৰ ল'ৰা ছোৱালীয়ে গাড়ী চলালে 25,000 টকাৰ জৰিমনাৰ লগতে 3 বছৰ পৰ্যন্ত জেল হ'ব নিশ্চিত এইবছৰলৈ বাতিল কৰি দিয়া হ'ব বাহনৰ পঞ্জীয়ন 25 বছৰলৈ নাপাব ড্ৰাইভিং লাইসেন্স আহি গ'ল নতুন নিৰ্দেশনা আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে শ্বেয়াৰ কৰি সকলোকে জনাই দিব আপোনাৰ গাঁও বা অঞ্চলত যদি এনেকুৱাকৈ ঘটনা হয় তেনে ক্ষেত্ৰত আপুনি ইয়াৰ পৰা বিৰত থাকক সাৱধান হওক কিয়নো চৰকাৰ প্ৰশাসনে নতুনকৈ এছঅপি জাৰি কৰিছে বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'